Hi everyone, আজি মই কোনো ৰেচিপি লৈ অহা নাই। আজি ইমান গৰম পৰিছে, তাৰ বাবে মই খাইছোঁ পইতা ভাত মানে পানী দিয়া ভাত। চ' মই লৈছোঁ আলু পিটিকা, মাহৰ গুড়া, তাৰপাছত লৈছোঁ পানী টেঙা মানে বেহুৱা, তাৰপিছত বইল ভেন্দি, আমলেট এটা, আৰু ভাতত মই দিছোঁ সিজোৱা বুট মগু। আচলতে কেঁচা বুট মগু দিলে বেছি ভাল লাগে, কিন্তু মই এবাৰ সিজোৱা লৈছোঁ। লগত মই পিঁয়াজ অলপ কুটি লৈছোঁ, লগত আদা অলপো কুটি লৈছোঁ, আৰু ইয়াত নিমখ মই আগতেই দিছোঁ। তাৰপিছত ফ্ৰিজৰ পানী ঢালিছোঁ। আচলতে মই ফ্ৰিজৰ পানী নাখাওঁৱেই, কিন্তু ইমান গৰম পৰিছে যে এইবাৰ মই ফ্ৰিজত পানীও ৰাখিছোঁ। বাৰু যি নহওক, ফ্ৰিজৰ পানী দিয়ে ভাত খাইছোঁ। আৰু অলপ লৈছোঁ কেঁচা মিঠাতেল লৈছোঁ। মোৰ এই ভাত সাজ বিৰাটেই প্ৰিয়, কিন্তু সেইবুলি মই খুব কম খাওঁ বাৰু। আৰু লগত লৈছোঁ অলপ নেমু। চ' কেনেকুৱা পালে মোৰ থালিখন জনাব। আপোনালোকৰো চাগে খুবেই প্ৰিয় এই থালিখন। আৰু এই সাজ খাই মোৰ কিন্তু একদম পেট পূৰা ঠাণ্ডা হৈ গ'ল, আৰু মই খাই বিৰাটেই ভাল পালোঁ। আৰু আপোনালোকে ইমান দি ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ।